প্ৰত্যেককে আমি কম যে আহ্বান জনাম আপুনি চকু মুদি বিচনাত শুই পিনে আপুনি সিদ্ধান্ত লওক যে বিজেপিক পৰাভূত কৰিবলৈ আপোনাৰ দায়িত্ব কি নিজে নিজক সুধিব লাগে যে মই বিজেপিক পৰাভূত কৰিবলৈ মই আগবাঢ়ি আহিছোঁ যদি বিচনাখনত শুই চকু মুদি ভাবক যে মোৰ দায়িত্ব কি ৰাজনীতিৰ লগত জড়িত হৈ থকা মানুহবোৰ ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকতো শিশু নহয় তেওঁলোকৰতো LP স্কুলৰ ছাত্ৰ নহয় তেওঁলোকে বুজি পায় তেওঁলোকৰ দায়িত্ব কি তেওঁলোকৰ কি কৰণীয় কৰ্তব্য আছে শুই থাকক আৰু জানি শুনিয়ে শুই থাকিব দিছে কাৰণ জানেই যে কোনো পধ্যে কংগ্ৰেছৰ নেতৃত্বৰ মিত্ৰজোঁটে কেতিয়াও চৰকাৰ কৰিবই নোৱাৰে জানেই যে এতিয়া অসমত যিটো বতাহ অসমত যিটো ধুমুহা এই বতাহ আৰু যিটো ধুমুহা আহিছে এই ধুমুহাটো বিৰোধী দলটো একেবাৰে নিশ্চিন্ন হ'ব গতিকে তেওঁলোকে জানি শুনিয়ে কৈছে যে কংগ্ৰেছৰ যিখিনি কৰ্মী আছে ভোটাৰ আছে শুই থাকক একো ক'বলগীয়া নাই আৰু জাগি থাকিলেও কথা নাই কাৰণ যিহেতু আমাৰ বিজেপি নেতা মিত্ৰজোঁটৰ চৰকাৰ হ'বই সেইটো সকলোৱে জানে গতিকে সেইটো বিষয়ত চিন্তা কৰিব লগা একো নাই মই দেখিছোঁ বহুত ঠাইততো জাতীয় পৰিষদক কংগ্ৰেছে চিট এৰি দিয়াৰ কাৰণে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে কেনেকুৱা ধৰণৰ এটা সংঘাত হৈছে গতিকে এইটোৱে কি সূচায়